Hello guys, good morning. Welcome back to another video. So বন্ধুসকল বহুতৰ কমেণ্ট আহি আছে যেটা আমাৰ অসম আৰক্ষীৰ ৰিজাল্ট কেতিয়ালৈকে আহিব পাৰে বা আমাৰ অসম আৰক্ষীৰ ABUB বা APO ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল ড্ৰাইভাৰ বটমেন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ বা সকলোবিলাক পদৰ লিখিত পৰীক্ষাৰ ৰিজাল্ট কেতিয়ালৈকে আহিব পাৰে তো তাৰ ওপৰত ভিডিঅ' বনাবচোন বা তাৰ ওপৰত জনাই দিবচোন বুলি বহুতৰ কমেণ্ট আহিছে তো আজিৰ ভিডিঅ'ত তাৰ ওপৰত জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যিহেতু আমি ৰিজাল্টৰ বিষয়ে আলোচনা কৰিম হয়তো ভিডিঅ'টো কম দীঘলীয়া হ'ব পাৰে তো শেষলৈকে চাব, স্কিপ নকৰিব, সকলোবিলাক কথা এটা এটাকৈ বুজি যাব, ঠিক আছে। চ' বন্ধুসকল যিহেতু আমাৰ সকলোৱে গম পাইছে চাগে যিহেতু আমি সকলোবিলাক পদৰ বাবে লিখিত পৰীক্ষা দি থৈ আহিলোঁ যোৱা 6 এপ্ৰিল তাৰিখে আৰু যিহেতু আজি হৈছে 29 এপ্ৰিল তাৰিখ, প্ৰায় আমাৰ 23 ডেজ হৈ গ'ল আমাৰ এক্সাম দি থৈ অহা। তো যিহেতু আমাৰ আগন্তুক মে' মাহত ইলেকশ্যন আছে তো সেইবাবে হয়তো অকণমান ৰিজাল্টটো মানে আমাৰ দেৰি হ'ব পাৰে, ঠিক আছে। তথাপিও আমি ধৰক এটা আমি টাইম দিছিলোঁ যে মে'ৰ ছেকেণ্ড উইক মানৰ ৰিজাল্ট আহি যাব পাৰে, ঠিক আছে। তো যিহেতু আমাৰ মে'ৰ ফাৰ্ষ্ট উইকত আমাৰ ইলেকশ্যনবিলাক খতম হ'ব তো নেক্সট হয়তো আমাৰ মে'ৰ মাজৰ মানলৈকে হয়তো আমাৰ ABUB বা ড্ৰাইভাৰ কনষ্টেবল, ড্ৰাইভাৰ ৰাইডাৰ মেছেঞ্জাৰ, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, বটমেন, কাৰ্পেণ্টাৰ যিমানখিনি পদ আছিল তো সকলো পদৰ ৰিজাল্ট আহি যাব পাৰে। তো তোমালোকে সাজু হৈ থাকিব পাৰা, ঠিক আছে। তো যিহেতু ৰিজাল্ট অহাৰ পিছত বেছি দিন নলয় সময় বা যেতিয়া নেকি ধৰক আমাৰ ৰিজাল্টটো দিব তাৰপিছত আকৌ বেছি দিন সময় নল'ব, তাৰপিছত আমাৰ নটিফিকেশ্যন আহিব ভাইভাৰ কাৰণে। যদি তোমালোকে ভাইভাৰ কাৰণে চিলেকশ্যন হোৱা ন তোমালোকে ভালদৰে ভাইভা দিব লাগিব, যিহেতু এইবাৰ যিখিনি নেকি কনফিডেঞ্চ লেভেলটো বহুত হাই হৈছে। তো তোমালোকে সকলোৱে গম পাইছা আমাৰ ফিজিকেল টেষ্টতো বহুত হাই মাৰ্ক গ'ল বা আমাৰ ৰিটেনতো বহুখিনি পেপাৰটো হাৰ্ড আহিলে। তো ঠিক তেনেকুৱা ধৰণৰ যে আমি চাবলৈ যাওঁ ন আমাৰ যিখিনি আগন্তুক হ'বলগীয়া ভাইভা থাকিব তাতেও বহুত হাৰ্ড হ'ব পাৰে হয়তো। তো সেইবাবে তোমালোকে ভাইভাৰ কাৰণে ভালদৰে অলপ প্ৰেক্টিছ কৰি থাকিব, ঠিক আছে। তো ভাইভাৰ কাৰণে কেনেকুৱা কি সোধা হয় মই নেক্সট ভিডিঅ'ত ধুনীয়াকৈ এক্সপ্লেইন কৰিম। তো অলৰেডি মই বহুখিনি ভিডিঅ'ত ভাইভাৰ বিষয়ে এক্সপ্লেইন কৰিছোঁ, কেনেকুৱা কুৱেশ্যন সুধিব পাৰে বা কেনেকুৱা কথা জানি যাব পাৰে। তো তাৰ ওপৰত কমেণ্ট কৰিব এই ভিডিঅ'ত যদি কেনেকুৱা ধৰণৰ ভাইভাৰ বিষয়ে কিবা লাগে মই নেক্সট ভিডিঅ'ত আকৌ জনাবলৈ চেষ্টা কৰিম। নিজৰ ফালৰ পৰা কিছুমান যিবিলাক ধৰক জানো বা যিবিলাক ধৰক মই দেখিছোঁ সেইবিলাক তোমালোকক জনাব চেষ্টা কৰিম। তো তোমালোকে মাত্ৰ কমেণ্ট কৰি যাব, ঠিক আছে। নেক্সট এতিয়া আমাৰ কথাটো হ'ল এইটো যে আমাৰ যিখিনি নেকি অসম আৰক্ষীৰ পদৰ আমাৰ লিখিত পৰীক্ষা দি থৈ আহিলোঁ যোৱা এপ্ৰিল মাহৰ 6 তাৰিখে অৰ্থাৎ দেওবাৰে। তো সেই পদখিনিৰ ৰিজাল্ট কেতিয়ালৈকে আহিব পাৰে বা পদখিনিৰ ৰিজাল্ট কেতিয়ালৈকে দিব তো সকলোৱে যিহেতু ভাবি আছা তো তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰণ আমি যিহেতু একো একোটা কি আছে আমি একো একোটা মানে জোঁটত বৰ্তমান ফাঁচি আছোঁ, ঠিক আছে। তো কথাটো হ'ল এইটো যিসকলৰ ধৰক অকল মানে ইণ্টাৰভিউৰ লগতে জড়িত থাকে তো সেইসকলৰ কাৰণে ভাল, কিন্তু যিসকলে ধৰক ইণ্টাৰভিউৰ লগত বা প্লাছ কামৰ লগত জড়িত হৈ থাকে বা প্লাছ ঘৰখনৰ লগতে দায়িত্ব পালন কৰি থাকে তো সেইসকলৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। কাৰণ তেখেতসকলে কি হয় যে বৰ্তমান এই চেপ্টাৰটোৰ কাৰণে বা অন্য এটা চেপ্টাৰত ভৰি দিব পৰা নাই বা এই ইণ্টাৰভিউটোৰ ৰিজাল্টৰ কাৰণে কি হ'ল যে ভাইভাৰ কাৰণে প্ৰস্তুত কৰিব লাগিব নেকি বুলি ভাবি মানে অন্য বা কাম বা অন্য ধৰক নিজৰ কৰ্মত মানে কি হ'ল যে মানে প্ৰস্তুতি চলাব পৰা নাই। তো সেইবাবে যিখিনি ধৰক কেণ্ডিডেটে মানে অকল ইণ্টাৰভিউৰ লগত জড়িত আছে সেইসকলৰ কাৰণে ভাল হৈ আছে, কিন্তু যিসকল ধৰক ইণ্টাৰভিউ প্লাছ কামৰ লগত জড়িত নহয় সেইসকলৰ বহুত প্ৰব্লেম হয়। কাৰণ আমি অলৰেডি সেই ফেজটোৰ পৰা আহিছোঁ ন, তো সেই কথাটো আমি গম পাওঁ। কাৰণ যদি কিবা এটা যদি আগৰ ইণ্টাৰভিউ থাকে তেতিয়া মানে কামত মন নবহে বা অন্য কিবা কিবি মন নবহে। চ' সেইবাবে ধৰক যিসকলে কামতো গুৰুত্ব দিব লাগে বা ইণ্টাৰভিউটো গুৰুত্ব দিব লাগে তো সেইসকলে বহুত প্ৰব্লেম হৈ আছে, সেইটো কথা সকলোৱে বুজি পায়। তো তথাপিও তোমালোকৰ যিটো নেকি ৰিজাল্ট তো এই ৰিজাল্টটো হয়তো আমাৰ যিখিনি মে' মাহত যেতিয়া আমাৰ ইলেকশ্যন হ'ব তো পঞ্চায়ত ইলেকশ্যন হ'ব তো ইলেকশ্যনৰ পিছত কি হ'ব যে আমাৰ যিখিনি ধৰক ৰিজাল্ট ন এই ৰিজাল্টটো হয়তো মে'ৰ মাজৰ মানলৈকে আহি যাব পাৰে। তো যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসম আৰক্ষীৰ 4th গ্ৰেডৰ যিখিনি পদ আছে তো সেই পদখিনি 30 তাৰিখে ৰিজাল্ট দিবৰ কথা, কিন্তু যিহেতু ইলেকশ্যনৰ কাৰণে হয়তো নিদিবও পাৰে। চ' সেইটো ইমান ভালদৰে নাজানো, কিন্তু ধৰক যিখিনি আমাৰ নেকি আগন্তুক আহিবলগীয়া ৰিজাল্ট আছে তো এই ৰিজাল্টখিনি তোমালোকে মে' মাহৰ ভিতৰত পাই যাবা, ঠিক আছে। তো তোমালোকে মাত্ৰ ভালদৰে ভাইভাৰ কাৰণে প্ৰস্তুতি চলোৱা যে ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰা হ'ব। যিবিলাক মই ভিডিঅ' দিছোঁ তো এই চেনেলটোৰ অন্য ভিডিঅ'বিলাক তোমালোকে চাব পাৰা, তাতে ধুনীয়াকৈ মানে প্ৰস্তুত কৰি থোৱা আছে ভিডিঅ'বিলাক কি সুধিব পাৰে বা কেনেকুৱা ধৰণৰ কি জানি যাব লাগিব পাৰে। তো সেইবিলাক সকলোবিলাক মই ডিটেইলছত জনাই দিছোঁ। তো তোমালোকে মাত্ৰ ভিডিঅ'কেইটা চাওক আৰু কথাখিনি জানি যাওক, ঠিক আছে। তো আগন্তুক হ'বলগীয়া ভাইভাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ যে নিজৰ সপোনবিলাক পূৰণ হওক বা নিজৰ কষ্টটো সফল হওক আৰু যাতে তোমালোকে একোজন সফল আৰক্ষী জোৱান হৈ ওলাই আহে তাৰে কামনা কৰিছোঁ, ঠিক আছে। তো আগন্তুক হ'বলগীয়া ভাইভাৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাওক, ঠিক আছে। আৰু যদি কিবা জানিব লগা থাকে মোক ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি চাৰ্চ কৰক, নহ'লে ডিছক্ৰিপশ্যন লিংক আছে, পেজটো ফ'ল' কৰিব, মেছেজ কৰিব। মেছেজত ৰিপ্লাই দিব নোৱাৰিলে মই ভিডিঅ'বিলাক বনাই থাকিম, ঠিক আছে। তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব আৰু আগন্তুক আহিবলগীয়া যিখিনি ধৰক পদ থাকিব তাৰ বাবে যিখিনি ইনফৰ্মেশ্যন লাগে মই সকলোবিলাক এই চেনেলটোতে শ্বেয়াৰ কৰিম, তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব, ঠিক আছে। বাকী ৰিজাল্টটো আমাৰ মে' মাহত আহি যাব পাৰে, তোমালোকে মাত্ৰ প্ৰস্তুতি চলাই থকা ভাইভাৰ কাৰণে, ঠিক আছে। তো আজিলৈ সেইখিনি এটা সৰু ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মৰিছোঁ পৰা সদায় এনেকুৱা ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াই থাকিব পাৰোঁ। তো আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম, বাই বাই।